ঘৰটো ডেকা ল'ৰা ভাড়া দিছে? ভাড়া দিছো আকৌ। ঠিকে আছে, আপুনিও বুঢ়া আৰু ডেকা ল'ৰা ভাড়া দিছে, ফুৰি ভালে হৈছে আৰু। তই কি কথা ক'লি? ঘৈণীয়েকজনী ডেকা হ'লে গিৰিয়েকটো যদি বুঢ়া হয় আৰু ঘৰত যদি ডেকা ল'ৰা এটা থাকে ভাড়া, আপুনি নাজানে নেকি আৰু? সেইখিনি ক'ব লাগেনে মই? মুখখন চম্ভালি কথা কবি অকমান। বাবু আহিলা তুমি? তুমিনো ইমান কি দৰকাৰ কষ্ট কৰিবলৈ বাৰু কোৱাচোন? কষ্ট নকৰিলে কেনেকে হ'ব? ইমান ডেকা ল'ৰাটো হৈছা, ইমান কষ্ট কৰিব নালাগে নহয়। হ'ব আৰু নালাগে নালাগে, কষ্ট কৰিবই লাগিব। আৰু ৰবাচোন কথা এটা, তোমাৰ যদি বনোৱা কৰা কিবা অসুবিধা হয় তেতিয়াহ'লে মোকে ক'বা। নাই একো নাই, চব হৈ আছে দিয়ক। নহয় মানে মইতো বনাও ঘৰলে, লাগিলে কেতিয়াবা কিবা এখন দিব পাৰো ধৰা। ঠিক আছে বাৰু, কম দিয়ক। নহয় তুমি ইমান কষ্ট নকৰিবা, সেই বনোৱা কৰাটো বাদেই সেই ঘৰৰ কাম বিলাকো কৰি ইমান কষ্ট নকৰিবাচোন। আৰু ইমান দেৰিলৈকে আছা, অকল সোনকালে আহিব নোৱাৰা জানো? কাম ধেৰ থাকে নহয়, আহিব কেনেকে পাৰিম? নহয় নহয় ইমান কষ্ট কৰিলে বেয়া, নিজৰ স্বাস্থ্যটোৰ কাৰণেও বেয়া। অকমান স্বাস্থ্যটোৰ কথাও চাবাচোন তুমি। ইমান ডাঙৰ চাকৰি কৰা, সেই দিনটো ইমান কষ্ট নকৰিলেও হয় নহয়। হ'ব দিয়ক। ভাড়াতীয়া লোৱাৰ লগত ইমান কিহৰ ফেট পেটাই আছে? নহয় এনেই কথাটোহে সুধিছো। তাৰ বোলো বনোৱা কৰাত কিবা অসুবিধা হলে মোকে কবলৈ কৈছো আৰু। কেতিয়াবা উদযাচি যে তুমি কাম কিছুমান কৰা নহয়, তাৰ অসুবিধা হলে কব নহয়। তুমি যে নলগা জেগত লাগি ফুৰা, কাম নাই আৰু তোমাৰ নহয়নে বাৰু? নাই এনেহে কৈছো দিয়ক। ৰবা, ভাড়াতীয়া মানুহক ভাড়াতীয়া হিচাপে থাকিবলৈ যায়, ইমান লেটু সেতু কৰাৰ কোনো প্ৰয়োজন নাই নহয়। তোমাক দেখিছো একেবাৰে তুমি কিবা ধৰণৰ, ভাল নালাগে। হ'ব দিয়ক, হ'ব। ঠিক আছে, মই এইখিনি পকন আহো, কাম এটা আছে। যাওক যাওক। একেবাৰে মই তাক কথাটোহে সুধিছো, শুনি আছিলে হ'বলা, একেবাৰে দেখা নাই গোটেইটো। খুৰা ক'ৰ পৰা আহিলে? নাই এখন ওলাই গৈছো। কচোন। ঘৰনো ডেকা ল'ৰা ভাড়া দিছে? ভাড়া দিছো আকৌ। ঠিকে আছে, আপুনিও বুঢ়া আৰু ডেকা ল'ৰা ভাড়া দিছে, ফুৰি ভালে হৈছে আৰু। তই কি কথা ক'লি? তই কি মিনিং কৰিবলৈ বিচাৰিছ? আজিকালি এইবিলাক হৈয়ে আছে নহয়, আপুনি গম নাপায়? কি হৈ আছে? এইবিলাকতো চলিয়ে আছে আজিকালি। কি চলি আছে? এই ঘৈণীয়েকজনী ডেকা হ'লে গিৰিয়েকটো যদি বুঢ়া হয় আৰু ঘৰত যদি ডেকা ল'ৰা এটা থাকে ভাড়া, আপুনি নাজানে নেকি আৰু? সেইখিনি ক'ব লাগেনে মই? মুখখন চম্ভালি কথা কবি অকমান। আমাৰ এওঁ তেনেকুৱা নহয়, যাকে তাকে তেনেকুৱা বুলি নাভাবিবি। সব মানুহে সমান নহয়। হ'ব দিয়ক, গম পাব। আপুনি এতিয়া বুঢ়া হ'ল, মাথাত চুলিও নাইকিয়া, আপোনাক হৈছে আৰু কি কম আৰু মই। মূৰত চুলি নাথাকিব পাৰে, কিন্তু আমাৰ বিশ্বাস আছে, আমাৰ দুই দুইৰ প্ৰতি আমাৰ ভাল পোৱা, আমাৰ প্ৰেম প্ৰীতি আছে, গম পাইছ না? তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে, জাননে? প্ৰেম থৈ দিয়ক, আপুনি ঘৰত চাবগেচোন কি হৈ আছে। কি কথা ক'ব? ইমান ধুনীয়া ডেকা ল'ৰা এটা আছে, আৰু আপোনাৰ মানুহজনী হ'বলা কম ধুনীয়া, ডেকা হৈ আছে। তই বৰ আচৰিত ছোৱালী দেই। তই মোৰ মানুহজনী সন্দেহ কৰিছ? খুৰা, এইবিলাক চলি আছে আজিকালি। চলিব পাৰে, চবেই নহয় বুলি মই তোক কোৱা নাই জানো? খুৰা, আপুনি আকৌ বুঢ়া হ'ল নহয়, সেইটো কাৰণেহে কৈছো। বুঢ়া হ'ল মাথাত চুলিও নাইকিয়া, সেইটো কাৰণেহে কৈছো। বুঢ়া হলেও আমাৰ মকামিলা আছে, গম পাইছ না? আমাৰ ইজনৰ প্ৰতি সিজনৰ বিশ্বাস আছে। তই ক'লেই নহ'ব নহয়। এইবিলাক বিশ্বাস আজিকালি থাকিয়ে, তলে তলে এইবিলাক চলি থাকে, আপুনি গমেই নাপায়। মুখখন চম্ভালি কথা কবি। আৰু যদি বেলেগক তোক দিব, একেবাৰে জাপ চৰ দিব, গম পাইছ নাই? আপোনাৰ মানুহজনী বৰ ধুনীয়া হৈ আছে। ধুনীয়াটো 10 নম্বৰ ধুনীয়া, সেইটো কাৰণে কৈছো। আপুনি বুঢ়া হ'ল যে বুঢ়া তেল গম পাবি ৰ, যেতিয়া ঘনী এৰি থৈ যাব তেতিয়া গম পাবি। কলে গৈছিল? ওলাই গৈছিলো। ওলাই গৈছিল? তোৰ ঘৰত বোলে ভাড়াতীয়া এটা আছে? আছে। ডেকা ল'ৰা? কি হ'ল? মানুহৰ মুখে মুখে বুজিছা বুবু বাবা। কি বুবু বাবা? সেই ডেকা মানুহ এজনী ঘৰত থৈ পেলাই আৰু সেই ডেকা ল'ৰাটো ভাড়া দি পেলাই সিহঁতে কি কৰিছে, কি মেলিছে তই জান? কি কথা পাতে, কি সুৰত কথা পাতে? বেয়া নাপাবি, তই বুঢ়া হৈছ, আজিকালি এইবিলাক চলি থাকে নহয়, গম পাৱ নাপাৱ? তই কি কবলৈ বিচাৰিছ? সব মানুহে সমান নহয়। তোৰ এতিয়া এই বয়সত তই কি কৰিব লাগে? কোন বোৱাৰী কি কাৰ লগত থাকে, কাৰ ঘৰত কোন ভাড়া আছে, তোৰ সেইবিলাক চকু দিয়া সময় নেকি? নহয়, আমাৰতো সেইবোৰ সময় নাই। তেতিয়াহ'লে
বুজিছ হাঁহি উঠিছে সিদিনা যি কথা পাতি আছে নহয় সেই বোৱাৰী তোৰ মানে ঘৈণীয়েকৰ কথা কৈছোঁ ঘৈণীয়ে আৰু সেই ভাড়াতীয়া ল'ৰাটোৱে ইমান ধুনীয়া কথা পাতি আছে মই মানে অকণ সন্দেহ লাগিছে বুজিছ নাই আকৌ এটা কথা মানুহ বুঢ়া হ'লে কি হ'ব এই কচোন কথা পাতিলে মানুহ বেয়া হ'ব পাৰে নেকি কথা পাতিলে বেয়া হ'ব পাৰে তহঁতৰ নিচিনা সন্দেহবাদীৰ কাৰণে এই বিশৃংখলাবিলাক হৈছে হা হাঁহিছে কি দাঁতৰ ৰং চোৱা কি হাঁহিছে কি গালত মাংসই নাই তাৰ পুথি পঢ়া বয়সত এইবিলাক চিন্তা কৰে চব মনে মনে মানুহ বুঢ়া হ'ব পাৰে কিন্তু বুজিছ গম পাবি বাপেকে তুমি চাহ একাপ খালা নাই খোৱা নাই খামহে মই বনাই দিওঁ নেকি নালাগে নালাগে মই বনাই খাম দিয়ক কালি ৰাতি আকৌ ভাত খাইছিলা নে খালো খালা খালো এ হ'ব দিয়া মই চাহ একাপ বনাওঁ নালাগে দিয়ক কিমান কষ্ট কৰিব একো নহয় আহাচোন আহা নালাগে নালাগে আপোনাৰ গাও বেয়া নহয় আহা মই একাপ চাহ কৰি দিম তাকে খাবা হা আপুনিও বেয়া নহয় তুমি ওলালে মই গৈ আহোগে দেই ৰবাচোন তুমি ভাত খালা নাই খোৱা অফিচৰ কেণ্টিনতে খাই ল'মগে দিয়ক তুমি কিয় কেণ্টিনত খাব লাগে হে মই ভাত বনালো নহয় আজি একদম মাছৰ সৰিয়হ দি পেলাই বনাইছো তাৰপিছত আকৌ মাছৰ টেঙা জোল বনাইছো তাৰপিছত আকৌ এই সৰু সৰু আলু গুটি যে সেয়া ভাজিছো আকৌ দালি আছে ব'লা হ'ব দিয়ক পাছত খাম মই যাওঁ দেৰি নহয় ৰবাচোন মই বনাইছো আকৌ তুমিনো বাৰু কেলেনো বাৰু কেণ্টিনত খাবগে লাগে তাকে খাই যাব পাৰিবা নহয় আজি সোনকালে বনালো ভাতকেইটা ব'লা মই যাওঁ নালাগে দিয়ক একো নহয় ব'লা খাই ল'মগে একো নহয় আছো নহয় ব'লা ৰৈছো পাপু এই তুমি আজি ভাত সাজ নবনাবা ৰাতিকে ভাত আমাৰ তাতে খাবা এই মই যে ৰাতিপুৱা মাছ লৈছিলো আছে সেয়া বনাম যে ৰাতি সেইকাৰণে আমাৰ তাতে খাবা কিয় এইবিলাক কৰি থাকিব লাগে আৰু কওকচোন কোনো দৰকাৰ নাই পাপু তুমি আজিয়ে তালি টোপোলা পানী ইয়াৰ পৰা ওলাই যোৱা কিয় কিয় কোনো কথা নহয় মই যাবলৈ কৈছো তুমি যোৱা শুনিছে আপুনি কিয় তেনেকে কৈছে কিয় নকম মই বাটে ঘাটে ওলাব নোৱাৰো তোমাৰ ইয়াৰ কিহৰ সম্পৰ্ক হে কিহৰ সম্পৰ্ক কোৱাচোন মোৰ লাজ লাগিছে এইবিলাক শুনি আপুনি তেনেকে ক'ব পাৰিছে তেনেকে ক'ব আপুনি কিয় তেনেকে কৈছে বাৰু কওকচোন এখন ঘৰত আপোনাৰ আৰু মোৰ বাহিৰে কোনোবা আছেনে এখন ঘৰতো আপোনাৰ মোৰ বাহিৰে আৰু কোনো নাই আমাৰতো ল'ৰা ছোৱালী এটা বুলিবলৈও নাই সেইকাৰণে মই পাপক সদায় ভাত খাবলৈ কওঁ বা চাহ খাবলৈ কওঁ মই তাক বেয়া ভাবিতো নকওঁ সি আমাৰ ল'ৰা নিচিনা সেইকাৰণেহে কওঁ মই তাক তুমি কওঁতে ঠিকেই কৈছা বাৰু ঠিকেই আছে কিন্তু বাটে ঘাটে মোক যে বহুত কথা কৈছে বুজিছানে বোলে তই ভাড়াতীয়া ল'ৰা দিছ মানুহজনী এনেকে আড্ডা মাৰি থাকে সেয়েহে মই তেনেকে ক'বলৈ বাধ্য হৈছো বুজিছানে নহয় আপুনি ভুল বুজিছে মই সেইবিলাক কথা একেবাৰে ভবা নাইকিয়া তাক মই মোৰ ল'ৰা নিচিনা ভাবো কাৰণেহে কৈছো মই হ'ব দিয়ক মোৰো মা দেউতা কোনোৱে নাই গতিকে আজিৰ পৰা আপুনি মোৰ মা আৰু আপুনি মোৰ দেউতা